দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয় আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে। গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে। আজি দুজন স্বামীক পঠাই দিছিলে, আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই। আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব, নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিমান বছৰ অনাস্থা আনিব নোৱাৰিব? 2.5 বছৰলৈ অনাস্থা আনিব নোৱাৰে, যাতে সুস্থিৰভাৱে যাতে পঞ্চায়তখন চলিব পাৰে আৰু পৰৱৰ্তী সময়ত আৰু এবাৰহে পাৰিব, অৰ্থাৎ 5 বছৰৰ মূৰত এবাৰহে পাৰিব। কোনোবাই যদি ক্ৰিমিনেল কেছত যদি অভিযুক্ত হয় সেই কথাষাৰ সুকীয়া, এইটো আইনে নিজস্বভাৱে ব্যৱস্থা ল'বগৈ। কিন্তু জনপ্ৰতিনিধিসকলে যে সঘনে পূৰ্বতে যি অনাস্থা প্ৰস্তাৱ অনাৰ যিটো ব্যৱস্থা আছিলে আৰু যাৰ ফলস্বৰূপে বহু সৎ প্ৰতিনিধি প্ৰেচিডেণ্ট বা সভাপতিও কি হৈছে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। কিন্তু সেইকাৰণে আমি এই ব্যৱস্থাটো বন্ধ কৰিছোঁ, যাতে সুস্থিৰ পৰ্যায়ত পঞ্চায়তে চলাব পাৰে। বহু কেইগৰাকী তেওঁ যদি অফিচিয়েলি তেওঁ চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক, তেওঁলোকে তেওঁ নিজে নাগৰিক হিচাপে আহিব পাৰে, কিন্তু তেওঁৰ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে। এতিয়া কিবা সভা এখন আছে, স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল, সেইটো সহায়টো কৰিব লাগিব। কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব। আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক, সকলো পঞ্চায়তৰ সচিবক, যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰাই ব্যৱস্থা কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে যোৱাকালি কৈছিলে যে যিহেতু সেইগৰাকীৰ নাম যিহেতু অভিযুক্ত হৈ আছে, সেইগৰাকীৰ নাম ৰাহুল গান্ধী ডাঙৰীয়াক বাতিল কৰাৰ কথা কৈছিলে। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই যদি বাতিল কৰিছে এইটো ভাল কথা, আৰু বাতিল যদি কৰা নাই মই এতিয়াও নিশ্চিত হোৱা নাই। যিহেতু বাতিল হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো টুইট কৰিছিলে ৰাহুল গান্ধী ডাঙৰীয়া, সেই টুইটত ৰেছপণ্ড কৰিছে বা তেওঁ এগৰাকী এই ক্ষেত্ৰত সংবেদনশীল বুলি মই ভাবিছোঁ। আৰু তেওঁতকৈ বেছি সংবেদনশীল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, কাৰণ কিয় ৰাষ্ট্ৰৰ সুৰক্ষাৰ স্বাৰ্থত আৰু আমাৰ যি দেশপ্ৰেম, আমাৰ যি স্বাভিমান, এই কথাষাৰৰ স্বাৰ্থতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছিলে। টুইট কৰাৰ পিছত এই নামটো বাতিল হৈছে। গতিকে মই অতি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ধন্যবাদ জনাইছোঁ আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া।